পূব যোৰহাটৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কাকজান মহাবিদ্যালয়ৰ 2024-25 বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানটি আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰশ্মিৰেখা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা বিশিষ্ট লেখক ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি সাৱলীল ভাষণ প্ৰদান কৰে। আৰু সেইকাৰণে এই যে আমি পাওঁ যে আগৰ ঋষিমুনিসকলৰ আয়ুৰ্বেদৰ কথা পাওঁ, ইমান হাজাৰ বছৰ ইমান শ বছৰ যোগাত্মক চিন্তাই জীৱনক আগুৱাই যোৱাত সহায় কৰে বুলি কৈ বিফলতাই জীৱনৰ শেষ নকৰে বুলি প্ৰকৃততে সফলতাৰ সৌধে নিৰ্মাণ কৰে বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। সভাত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ ক্ষীৰোদ শইকীয়াই বক্তব্য প্ৰদান কৰে। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত অসমীয়া বিভাগৰ পৰা প্ৰকাশিত হাতে লিখা আলোচনী পাঞ্চৈ আৰু সমাজতত্ত্ব বিভাগৰ হাতে লিখা আলোচনী উন্মোচন কৰে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দেৱকুমাৰ মহন্ত আৰু মাধুৰ্যমণ্ডিত বৰুৱাই। সভাত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অশোক কুমাৰ বৰা, দেৱকুমাৰ বৰুৱাকে ধৰি মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলে অংশগ্ৰহণ কৰে। সভাত বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহৰ লগতে বিভাগীয় বঁটাসমূহ প্ৰদান কৰা হয়। বিয়লি ছাত্ৰ-ছাত্ৰীসকলে আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। উক্ত অনুষ্ঠানতে ডিব্ৰুগড় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। যুৱ মহোৎসৱৰ আমাৰ শিক্ষাৰ্থী দলবিলাকক